শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু অকৰ্মণ্য। স্কুলৰ মাষ্টৰে ৰবট বনাই ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছে। আমি কিহৰ বাবে জনতাৰ ধনেৰে দৰমহা দিছো অকৰ্মণ্য শিক্ষামন্ত্ৰী? শিক্ষক নহলেও হ'ব, ৰবটে পঢ়ুৱাব শিক্ষাৰ্থীক। শিক্ষকৰ অভাৱ পূৰণ কৰিবলৈ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে নিৰ্মাণ কৰিলে এটা ৰবট, যি ৰবটে শিক্ষকৰ সমানে সমানে পঢ়ুৱাইছে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। এটেনশ্যন শিক্ষামন্ত্ৰী মহোদয়, আপুনি আৰু আপোনাৰ চৰকাৰখনে শিক্ষাৰ উন্নয়নৰ বাবে বহুত গালে বালে, কিন্তু ৰাইজে খোলাকুটিৰ তালটোহে পালে। আপুনি জানেনে ৰাজ্যৰ কিমান প্ৰাথমিক বিদ্যালয় এতিয়াও এজনীয়া দুজনীয়া শিক্ষকেৰে চলি আছে? শ্ৰেণীকোঠা থাকিব 5টা আৰু আপোনালোকে শিক্ষক নিযুক্তি দিয়ে এগৰাকী বা দুগৰাকী। এই শিশুসকলে কেনেকৈ শিক্ষা অৰ্জন কৰিব? শিক্ষামন্ত্ৰী মহোদয়, শিশুসকলৰ লগত আপুনি দুৰ্ঘোৰ অপৰাধ কৰিছে। আপুনি এই কণ কণ শিশুসকলৰ সাংবিধানিক অধিকাৰ নস্যাৎ কৰিছে। আপোনাক আজি কণ কণ শিশুৱেও ধিক্কাৰ দিছে। শিক্ষামন্ত্ৰী মহোদয়, সময় আছে যদি এই বাতৰিটো চাওক। এটা বিশেষ ৰবটক লৈ সম্প্ৰতি ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে। ই সাধাৰণ ৰবট নহয়। শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকা পালন কৰে ৰবটটোৱে। গান গায়, সাধু কথা কয়, কুইজ, সাধাৰণ জ্ঞানৰ উপৰিও শিক্ষাৰ্থীক প্ৰশ্নও কৰে ৰবটে। প্ৰথমবাৰৰ বাবে অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ পৰিৱৰ্তে ৰবটে পঢ়ুৱা দেখা গৈছে। অৱশ্যে এই ৰবট কোনো গৱেষক বা বিজ্ঞানী বা অভিযন্তাই বনোৱা নাই। প্ৰাথমিক বিদ্যালয়ৰে শিক্ষকে বনাইছে আৰু শ্ৰেণীকোঠাত ইয়াক ব্যৱহাৰ কৰিছে। আচলতে আধুনিক প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ ফলত বিভিন্ন ক্ষেত্ৰত ৰবটৰ দ্বাৰা বহু কাম সমাধান হোৱা আমি দেখিছোঁ। কিন্তু এইখন অসমত প্ৰথমবাৰলৈ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে এটা ৰবট। ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ বিভিন্ন ধৰণেৰে চেষ্টা চলাইছে, কিন্তু এতিয়াও যেন সফলতাৰ দৌৰত পিছ পৰি আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু টোটেলি ফেইলাৰ। ইয়াৰ মাজতে ডিব্ৰুগড়ৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে নিজৰ সৃষ্টিশীলতাৰে শৈক্ষিক ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে নতুন সম্ভাৱনা। শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ কথা ক'ব পৰা ৰবট সাজি উলিয়ালে জিলাখনৰ জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পাৰ্থজ্যোতি বৰুৱাই। শিক্ষকগৰাকীৰ এই চমৎকাৰী সৃষ্টিয়ে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। শিক্ষক পাৰ্থজ্যোতি বৰুৱাই একক প্ৰচেষ্টাৰে সাজি উলিওৱা ৰবটটোৱে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিছে। শিক্ষা বিভাগৰ শিক্ষণ সামগ্ৰী হিচাপে এই ৰবটটো নিৰ্মাণ কৰা হৈছিল যদিও সম্প্ৰতি ইয়াক শিক্ষকৰ অনুপস্থিতিত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সাধু কোৱা, গান শিকোৱা, কথা পতা আদিত ব্যৱহাৰ কৰা হৈছে। পাৰ্থজ্যোতি বৰুৱাই শিক্ষকতা কৰা জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ত 52 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 2জন শিক্ষকহে আছে, যাৰ বাবে পাঠদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ আছিল। সেই সময়তে শিক্ষকজনৰ মনলৈ এটা নতুন চিন্তা আহিল। কাগজৰ কাৰ্টনত এটা ব্লুটুথ স্পিকাৰ ভৰাই এটা ৰবটৰ আৰ্হি নিৰ্মাণ কৰি উলিয়ালে শিক্ষকজন। ইয়াৰ লগতে মোবাইলৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি ৰবটটোৱে কথা কোৱাৰ দৰে এক পৰিৱেশৰ সৃষ্টি কৰিলে, যাৰ দ্বাৰা কণ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক নাথাকিলেও ৰবটৰ সৈতে কথা পাতি কিছু কথা শিকাৰ লগতে ব্যস্ত হৈ থাকিব পাৰে। ইফালে কথা পতা, গান শিকোৱা, সাধু কোৱা পাৰ্থ-ছাৰৰ এই ৰবটক লৈ ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট আনন্দিত। এই ৰবটটো কেৱল চৰ্চিত হোৱাই নহয়, শিক্ষকজনে ডিব্ৰুগড় জিলাৰ ভিতৰতে শিক্ষণ সামগ্ৰী হিচাপে ইয়াক লৈ দ্বিতীয় পুৰস্কাৰ পাবলৈও সক্ষম হৈছে। সামাজিক মাধ্যমত খুবেই চৰ্চিত পাৰ্থজ্যোতি বৰুৱা অৰ্থাৎ পাৰ্থ-ছাৰ। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ স্বৰ্গীয় প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ পুত্ৰ পাৰ্থজ্যোতি বৰুৱাই উচ্চ শিক্ষা সমাপ্ত কৰি অসমৰ এটা আগশাৰীৰ ব্যক্তিগত টেলিভিছন চেনেলত কৰ্মৰত আছিল। সাংবাদিক হিচাপে মৰাণ চহৰত এটা চিনাকি নাম আছিল পাৰ্থজ্যোতি বৰুৱা। সাংবাদিকতা কৰি থকাৰ সময়তে তেওঁ লাভ কৰিছিল শিক্ষকৰ স্বীকৃতি। 2012 চনৰ পৰা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডত শিক্ষকতা কৰি 2025 চনত ডিব্ৰুগড় জিলালৈ বদলি হৈ আহিল। তিনিচুকীয়া জিলাত শিক্ষকতা কৰি থকা সময়ত তেওঁ 2024 বৰ্ষত তিনিচুকীয়া জিলাৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। শিক্ষকতাৰ উপৰিও এজন সুবক্তা হিচাপে পৰিচিত পাৰ্থজ্যোতি বৰুৱা। সদায় যোগাত্মক বক্তৃতা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলৰ পৰা সমাদৃত হোৱা পাৰ্থজ্যোতি বৰুৱা এতিয়া পাৰ্থ-ছাৰ হিচাপে পৰিচিত। সম্প্ৰতি নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ অনুবাদক হিচাপে কাম কৰি এতিয়ালৈকে 8খন শিশু গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে পাৰ্থ-ছাৰে। পাৰ্থ-ছাৰে সৃষ্টি কৰা ৰবটটোৰ বিষয়ে জানিবলৈ তেওঁ কৰ্মৰত বিদ্যালয়খনত উপস্থিত হ'ল সংবাদ মাধ্যমৰ সাংবাদিক।
সেই সময়ত ৰবটটোৰ বৰ্ণনা কৰি পাৰ্থ ছাৰে কয়, এইটো সকলোৰে বাবে ৰবট নহলেও প্ৰথম দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ই এটা ৰবট। ইয়াৰ নাম ৰবাৰ্টো দিয়া হৈছে। আচলতে ই এটা শিক্ষণ সামগ্ৰী। ছাত্ৰ ছাত্ৰীসকলক ৰবটৰ এটা অনুভৱ দিবলৈ চেষ্টা কৰিছে। ব্লুটুথ স্পিকাৰ আছে আৰু কিছুমান ৰেকৰ্ডেড ছাউণ্ড মোবাইলত প্লে কৰি যাওঁ। ৰবটটোক প্ৰশ্ন সুধিলে উত্তৰ দিব পাৰে আৰু দীঘলীয়া সময়লৈকে সাধু ক'ব পাৰে। সেয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াক ৰবট বুলি ভাবি থাকে। এটা শ্ৰেণীকোঠাত আধা ঘণ্টা পৰ্যন্ত ৰবটটোৱে ছাত্ৰ ছাত্ৰীক ব্যস্ত কৰি ৰাখিব পাৰে। এই সন্দৰ্ভত তেওঁ কয়, শিক্ষা বিভাগৰ শিক্ষণ সামগ্ৰী অৰ্থাৎ PLM প্ৰতিযোগিতা এটা চলি আছিল। ব্লক জিলা পৰ্যায়ত এই প্ৰতিযোগিতা শেষ হৈ ৰাজ্যিক পৰ্যায়ত হ'বলৈ বাকী আছে। সেয়ে এই প্ৰতিযোগিতাত অংশ ল'বলৈ অলপ ব্যতিক্ৰমী কিবা এটা কৰাৰ চিন্তা মনলৈ আহিছিল আৰু এই ৰবটটো নিৰ্মাণ কৰিছিল। সাধাৰণতে চাবলৈ গ'লে ৰেকৰ্ড কৰি বজাই দিবলৈ সহজ, কিন্তু ছাত্ৰ ছাত্ৰীয়ে ৰবটৰ অনুভৱ কৰিব পৰাকৈ কাৰিকৰীভাৱে সজাই তোলাটো কিছু জটিলতা আছে। ছাত্ৰ ছাত্ৰীয়ে ভাবিব পৰাকৈ ৰবটটোৰ কিছুমান দিশ সুন্দৰকৈ কৰা হৈছে। পাৰ্থ ছাৰে সৃষ্টি কৰা ৰবটে বিদ্যালয়খনত সৃষ্টি হোৱা শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছে। এই সম্পৰ্কে তেওঁ কয়, আমাৰ বিদ্যালয়ৰ 2জন শিক্ষকে 6টা শ্ৰেণীত পাঠদান কৰিব লাগে। তেনে পৰিস্থিতিত ক আৰু প্ৰথম শ্ৰেণীত প্ৰায়ে উপেক্ষিত হৈ থাকে। সেই সময়ত ৰবটটোৱে সাধু কথা, কুইজ আদি বিভিন্ন ধৰণৰ কথা কৈ ব্যস্ত কৰি ৰাখে। আমি পাঠদান কৰাতকৈ ৰবটৰ সৈতে শ্ৰেণীকোঠাত ব্যস্ত থাকি ছাত্ৰ ছাত্ৰীসকলে বেছি আমোদ পায়। পাৰ্থ ছাৰে সাজি উলিওৱা ৰবটৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে। এগৰাকী ছাত্ৰীয়ে কয়, ৰবটটোৰ সৈতে ক্লাছ কৰি বহুত ভাল লাগে। ৰবটটোৱে আমাক বহুত নজনা কথা শিকায়। আমাক বিভিন্ন ধৰণৰ সাধু কয়, নেওতা পঢ়ায়, গীত গাবলৈ শিকায়। ছাৰসকলৰ দৰে ৰবটৰ ক্লাছ কৰি ভাল লাগে। পাৰ্থজ্যোতি বৰুৱাই শিক্ষকতা কৰা জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঘনকান্ত কুৰুমীয়ে কয়, পাৰ্থ ছাৰে যিটো ৰবট বনালে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। ছাত্ৰ ছাত্ৰীসকলে মোবাইল ফোন ভাল পোৱাৰ দৰে এই ৰবটটো ভাল পাবলৈ ধৰিছে। ৰবটটোৰ কথাবিলাক ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিয়ে। ৰবটটো হোৱাৰ পৰা আমাৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ দূৰ হৈছে। ৰবটটোৰ শ্ৰেণীকোঠাত থাকিলে অতি মনোযোগ দি কথা শিকি থাকে ছাত্ৰ ছাত্ৰীসকলে। এক কথাত ক'বলৈ গ'লে পাৰ্থ ছাৰৰ ৰবাৰ্টোৱে বিদ্যালয়খনৰ পৰিৱেশই যথেষ্ট পৰিমাণে সলনি কৰিছে। পূৰ্বৰ তুলনাত শিক্ষাৰ্থীসকলৰো বিদ্যালয়লৈ অহাৰ আগ্ৰহ বৃদ্ধি পাইছে। নতুন কিবা এটা শিকাৰ মানসেৰে এতিয়া তেওঁলোকে দৈনিক বিদ্যালয়লৈ আহিছে। শিক্ষকৰ অভাৱ দূৰ কৰাৰ লগতে ৰবটটোৱে শিক্ষাৰ্থীৰ মানসিক পৰিৱৰ্তনতো অৰিহণা যোগাইছে। আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিক্ষকৰ অভাৱৰ বাবে বিদ্যালয়ৰ অচলাৱস্থাৰ নেতিবাচক খবৰৰ মাজতে জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ এই খবৰে নিশ্চিতভাৱে শিক্ষা বিভাগক নতুন চিন্তাৰ বাবে আগ্ৰহী কৰিব। পাৰ্থ ছাৰৰ এই উদ্ভাৱনীমূলক চিন্তাই চৰকাৰী বিদ্যালয়ৰ গতানুগতিক শিক্ষাৰ ধাৰাৰো পৰিৱৰ্তন কৰিব পাৰিব বুলি এতিয়া বহুতে আশা কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ।